নমস্কাৰ সমুদ্ৰশকক আন্তৰিক স্বাগতম জনাইছো মিড মৰ্নিংলৈ ষ্টুডিঅ'ত মই স্নিগ্ধা শিখা দীৰ্ঘ বিৰতিৰ অন্তত বিদ্যালয়সমূহ খুলিবলৈ লৈছে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ক্লাছ হৈ আছিল কিন্তু এতিয়া সমূহ ছাত্ৰ-ছাত্ৰী সাজু হৈছে বিদ্যালয়লৈ যাবলৈ 8টা মাহৰ অন্তত দৰাচলতে 8 মাহ বুলি ক'লে ভুলকৈ কোৱা হ'ব 10টা মাহৰ অন্তত শিক্ষাৰ্থী বিদ্যালয়লৈ যাব আৰু এতিয়া একেবাৰে পৰীক্ষাৰ সময় যে 10টা মাহৰ ক্ষতিপূৰণ কিদৰে হ'ব যে 10টা মাহত তেওঁলোকে কিমান ঘৰত থাকি অনলাইন শিক্ষাৰে শিক্ষিত হ'ল বা 10টা মাহত পিতৃ-মাতৃয়ে শিক্ষাৰ্থীৰ পৰা কি শিকিলে দৰাচলতে বা শিক্ষাৰ্থীয়ে ঘৰত থাকি কিমানখিনি শিক্ষা অৰ্জন কৰিব পাৰিলে সেই সকলো বিষয়ক লৈ আলোচনা কৰিম আৰু লগতে বিদ্যালয়সমূহত কি বিশেষ নীতি নিৰ্দেশনা আছে সেই বিষয়ে আমি জানিম আজি মোৰ সৈতে দুজন অতিথি আছে মোৰ সৈতে খুহাতে আছে ফ্লেক্স একাডেমীৰ পৰা সঞ্জীৱ প্ৰসাদ আৰু বাওহাতে স্যাৰ দিনেশ বৈশ্য তেওঁ মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ বৰ্তমান দিন অধ্যাপক দিনেশ বৈশ্য দুয়োকে আন্তৰিক স্বাগতম জনাইছো পুনতে বিদ্যালয় যেটো খুলিবলৈ আৰম্ভ কৰিছে এই মুহূৰ্তত শিক্ষামন্ত্ৰীৰ শিক্ষাৰ্থী অভিভাৱক শিক্ষকসকললৈ কি নিৰ্দেশনা সেই সন্দৰ্ভত এটি বাতৰি আমি চাই লোৱা হওক দীৰ্ঘ প্ৰায় 8 মাহ ধৰি বন্ধ হৈ থকাৰ পিছত 2 নৱেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান শিক্ষানুষ্ঠান খোলাৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰিলে চৰকাৰে অৱশ্যে প্ৰথম 1 মাহ বন্ধ থাকিব ছাত্ৰাবাস ছাত্ৰীনিবাস আমি অহা 2 নৱেম্বৰৰ পৰা অসমৰ শিক্ষানুষ্ঠানসমূহ মুকলি কৰাৰ সিদ্ধান্ত লৈছো হোষ্টেল বন্ধ থাকিব আৰু প্ৰয়োজন হলে ছাত্ৰ আবাস খোলাৰ ক্ষেত্ৰত আমি 1 ডিসেম্বৰত সিদ্ধান্ত লম কিন্তু বৰ্তমান পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ 2 তাৰিখে খুলিব পঞ্চম মান শ্ৰেণীলৈকে স্কুল বন্ধ থাকিব প্ৰথম পৰ্যায়ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হ'ব পাঠদান প্ৰতিটো শ্ৰেণীৰ পাঠদান দুটা ভাগত ভগোৱা হ'ব প্ৰথম পাঠদান পুৱা 8:30 বজাৰ পৰা 11:30 বজালৈ আৰু দ্বিতীয় ভাগৰ পাঠদান দুপৰীয়া 12:30 বজাৰ পৰা বিয়লি 3:30 বজালৈ অনুষ্ঠিত হ'ব আমি যেতিয়া 6ৰ পৰা ক্লাছ আৰম্ভ কৰিম সদায় আমাৰ দুটা বেটচ হ'ব অল স্কুল উইল বি ওপেন এট মৰ্নিং 8:30 8:30 পৰা 12:30 লৈকে এটা ক্লাছক পঢ়ুৱা হ'ব 1:30 পৰা 4:30 লৈকে এটা ক্লাছক পঢ়ুৱা হ'ব কোভিড প্ৰটকল অনুসৰি প্ৰতিটো শ্ৰেণীত 20ৰ পৰা 25 গৰাকী ছাত্ৰ-ছাত্ৰী পঢ়ুৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে মহাবিদ্যালয়ৰ ক্ষেত্ৰত সোমবাৰ আৰু বৃহস্পতিবাৰে প্ৰথম ষান্মাসিক মঙল বুধ আৰু শুকুৰবাৰে তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ শ্ৰেণীৰ পাঠদান হ'ব 2 নৱেম্বৰ 2020ৰ পৰা অসমৰ সকলো মহাবিদ্যালয়ত স্বাভাৱিক শ্ৰেণী আৰম্ভ হ'ব 20ৰ পৰা 25 জনৰ ওপৰত ল'ৰা ছোৱালীক পঢ়ুৱাব নালাগে ইউজি ফাৰ্ষ্ট সেমিষ্টাৰ আন্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট সেমিষ্টাৰ সপ্তাহত 2 দিন হ'ব মানডে এণ্ড থাৰ্সডে যেটো ইউজি থাৰ্ড সেমিষ্টাৰ তেওঁলোক হ'ব মঙল বুধ আৰু শুক্ৰবাৰ ফিফথ সেমিষ্টাৰ তেওঁলোকে ক্লাছ কৰিব মঙল বুধ শুক্ৰ শনি সেইকাৰণে কোনোবা ষ্টুডেণ্টে হেণ্ডিক বা কটন বা বি বৰুৱা কলেজত পঢ়া ষ্টুডেণ্ট লখিমপুৰৰ পৰা যদি নাহি লখিমপুৰৰ কলেজখনতো টেম্পৰাৰী এনৰোল কৰি ল'ব খোজে তাৰ নিৰ্দেশ আমি ৰাজ্য চৰকাৰে দিছোঁ শ্ৰেণীকোঠাৰ পাঠদানৰ লগতে বাহাল থাকিব অনলাইন পদ্ধতিও শিক্ষাৰ্থীক বিদ্যালয়লৈ অহাৰ বাবে বাধ্য কৰিব নোৱাৰিব কৰ্তৃপক্ষই বিদ্যালয়লৈ আহিব নোখোজা শিক্ষাৰ্থীয়ে অনলাইন যোগে শিক্ষা গ্ৰহণ কৰিব পাৰিব চলিত বৰ্ষত অষ্টম দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাহে অনুষ্ঠিত হ'ব আন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা অনুষ্ঠিত নকৰাকৈ উত্তীৰ্ণ কৰাই দিয়া হ'ব SCERTয়ে 15 দিনৰ ভিতৰত নতুন পাঠ্যক্ৰম ঘোষণা কৰিব SCERTয়ে ৰিডিউস সিলেবাস নটিফাই কৰিব য'ত সিলেবাস কম থাকিব 3টা শ্ৰেণীৰহে পৰীক্ষা পাতিম সো এই 10th আৰু 12th এক্সাম হ'ব বাকিত এক্সাম নহয় পঞ্চম শ্ৰেণী পৰ্যন্ত বিদ্যালয় খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ'ব ডিসেম্বৰত আৱাসিক বিদ্যালয়ৰ ক্ষেত্ৰতো ডিসেম্বৰত সিদ্ধান্ত ল'ব শিক্ষা বিভাগে 1 to 5ৰ ওপৰত আমি ডিসেম্বৰত সিদ্ধান্ত ল'ম কোনোবা অভিভাৱকে যদি ষ্টুডেণ্টক শ্ৰেণীত নপঠাবলৈ সিদ্ধান্ত লয় তেওঁলোকৰ এটেণ্ডেন্সত কোনো অসুবিধা নহয়
শিক্ষানুষ্ঠানলৈ ছাত্ৰ ছাত্ৰী অহা নোহাৰ সম্পূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব অভিভাৱকে ইপিনে সকলো বিদ্যালয়ৰ পৰা কোভিড কেন্দ্ৰসমূহ প্ৰত্যাহাৰৰ কথাও শনিবাৰে সংবাদমেলত ঘোষণা কৰে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়ৰ পাঠদান মুকলিৰ ক্ষেত্ৰত কৰ্তৃপক্ষক সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে বিশ্ববিদ্যালয় মুকলিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো নিৰ্দেশ নিদিয়ে 2 নৱেম্বৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিকভাৱে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহে নিজৰ স্কুলসমূহ নিজৰ শিক্ষানুষ্ঠানৰ কাম আৰম্ভ কৰিব এনেদৰে দীৰ্ঘ প্ৰায় 8 মাহৰ পিছত শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ব্যুৰ' ৰিপৰ্ট DY365 এটা শিক্ষামন্ত্ৰীৰ এই ভাষ্যৰ পিছত যদি আপোনালোকৰ এতিয়াও মনত কিবা খুদুৱনি আছে বা সুধিবলগীয়া কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে আমালৈ ফোন কৰিব পাৰে আপোনালোকৰ সন্তানটিক বিদ্যালয়লৈ পঠিয়াবলৈ আপোনালোক কিমান সাজু হৈছে সেই বিষয়ে আপোনালোকে আমাক জনাব পাৰে মই ছাৰ দিনেশ বৈশ্য আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ সমগ্ৰ এই ঘটনাক্ৰমৰ জানুৱাৰীৰ পৰা অৰ্থাৎ আমি লকডাউন পাইছোঁ 24 মাৰ্চৰ পৰা লকডাউনৰ পৰা আজি পৰ্যন্তলৈকে যদি আপোনাক মই আপোনাৰ প্ৰতিক্ৰিয়া বুলি সুধো আপুনি কি ক'ব শিক্ষাৰ্থীয়ে কিন্তু সম্পূৰ্ণ এটা শিক্ষাবৰ্ষ হেৰুৱাৰ দিশত প্ৰথমে যেতিয়া লকডাউন আৰম্ভ হৈছিল তেতিয়া আমি ভাবিছিলোঁ 14 দিন পিছত আৰু কৰোনাৰ ভয় চয় নাথাকিব তাৰপিছত আকৌ বাঢ়িল তাৰপিছত আকৌ বাঢ়িল বাঢ়ি আহি এতিয়া 6 মাহ 7 মাহ মোটামুটি তো ঘটনাটো হ'ল এতিয়া আজিৰ তাৰিখত মই এইখিনি কথা বাদেই দিছোঁ এটা কথা কোৱা উচিত যে যিবিলাক কথা আজি ইমান দিনে শুনি আছোঁ আমি ইউজিচিৰ নিৰ্দেশনা আছে গভৰ্ণমেণ্টৰ নিৰ্দেশনা আছে NCERTৰ নিৰ্দেশনা আছে অজস্ৰ নিৰ্দেশনা কি কৰিব কি নকৰিব ঠিক তেনেকৈ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰৰ নিৰ্দেশনা আছে এই গোটেইবোৰ এটা বিভ্ৰান্তিকৰ গোটেই ঘটনাবোৰ এটা আল্টিমেটলি হ'ল যে এনেকুৱা এটা দুৰ্দশা হ'ল যে ল'ৰা ছোৱালীয়ে কাপোৰ কানি নাপায় ল'ৰা ছোৱালী কিতাপ পত্ৰ ঠিকমতে নাপায় আনকি ল'ৰা ছোৱালীয়ে ভালকৈ ভাত খাবনে নাপায় সেইটো ডাঙৰ কথা হ'ব কিন্তু আজি বাতৰি কাকতত দেখিলোঁ যে এতিয়া ল'ৰা ছোৱালীৰ অভিভাৱকক স্মাৰ্টফোন দিয়া হ'ব পঢ়িবলৈ মই এটা বিশেষ কথা কৈছোঁ এডুকেশ্যন ইজ দি বেচিছ অফ অল পলিটিক্স একেবাৰে একলব্যৰ পৰা আৰম্ভ কৰি একলব্য এটা ৰাজনৈতিক ব্যৱস্থাৰ চিকাৰ হৈছিলে তেওঁ দ্ৰোণাচাৰ্যক শিক্ষক হিচাপে ল'ব পৰা নাছিলে আজিৰ তাৰিখলৈ অলপতে মোৰ এখন কিতাপ আছে একলব্যৰ পৰা ৰোহিত ভেমুলালৈ ৰোহিত ভেমুলাই আত্মহত্যা কৰিছে পঢ়িবলৈ নাপায় হায়দৰাবাদ বিশ্ববিদ্যালয় হওক এদিনা আজি 2-3 বছৰ আগৰ কথা ঘটনাটো হ'ল যে 2014 চনত যেতিয়া বিজেপি চৰকাৰ তেওঁলোকে মেনিফেষ্টো প্ৰকাশ কৰিলে বিজেপি দলে যেতিয়া মেনিফেষ্টো প্ৰকাশ কৰিলে তাৰে তেওঁলোকৰ যিবোৰ মূল বিষয় আছিল তাৰে ভিতৰত এটা বিষয় হ'ল যে তেওঁলোকে মেছিভ অনলাইন কোৰ্চেছ MOOC আৰম্ভ কৰিব কিন্তু 14ৰ পৰা 19লৈ 5 বছৰত তেওঁলোকে MOOC খুব ভালদৰে আৰম্ভ কৰিব নোৱাৰিলে কিন্তু 19ত তেওঁলোকে আকৌ ক'লে যে এইটো আমি কৰিমেই বাট ইণ্টাৰেষ্টিংলি যে কোভিড আহি গ'ল কোভিড অহাৰ লগে লগে শিক্ষক স্কুললৈ যাব নোৱাৰা হ'ল স্কুল বন্ধ হৈ গ'ল ছাত্ৰ ছাত্ৰী স্কুল কলেজলৈ যাব নোৱাৰা হ'ল আৰু অট'মেটিকেলি এটা অনলাইন শিক্ষা ব্যৱস্থা আৰম্ভ হ'লে এতিয়া অনলাইন শিক্ষা ব্যৱস্থাৰে কিমান শিক্ষাৰ্থীয়ে সুফল লাভ কৰিলে কিমান শিক্ষাৰ্থীয়ে অনলাইন ব্যৱস্থাৰে শিক্ষা ল'ব পাৰিলে সেই বিষয়ে আমি জানিম আৰু বিশেষকৈ কোচিং চেণ্টাৰসমূহত যোৱা 8টা মাহত যোৱা মাৰ্চ মাহৰ পৰা যদি এই সময়লৈকে আছে 6টা মাহে ধৰিলোঁ 6টা মাহত কিমান ক্ষতি হ'ল সঞ্জীৱে আমাক সেইখিনি কথাও ক'ব আমি এইখিনিতে এটি বিৰতিৰ কাৰণে খন্তেক সময় ৰৈছোঁ উভতি আহিছোঁ এটি বিৰতিৰ পিছতেই 2 তাৰিখৰ পৰা স্কুলসমূহ খুলিব এতিয়া শিক্ষাৰ্থী স্কুললৈ যাব হয় কিন্তু কি পঢ়িবগৈ তেওঁলোকৰ এতিয়া পৰীক্ষাৰ সময় আহিলে যিহেতু ফাইনেল পৰীক্ষা আৰু পৰীক্ষাৰ সময়ত পৰীক্ষা কেনেকৈ বহিব অনলাইন পৰীক্ষাৰে কিমান শিক্ষিত হৈ তেওঁলোক গৈছে আৰু বহু এনে শিক্ষাৰ্থী আমাৰ ৰাজ্যত আছে যাৰ হাতত এণ্ড্ৰইড ফোন নাছিল যাৰ হাতত যোনে যিসকল ছাত্ৰ ছাত্ৰী বা অভিভাৱকে তেওঁলোকৰ সন্তানটিক অনলাইন শিক্ষা দিব নোৱাৰিলে তেওঁলোকৰ কি হ'ব এই সমগ্ৰ বিষয়টোলৈ আচলতে এটা চিন্তাত পৰিছে পিতৃ মাতৃ শিক্ষাৰ্থীও যদি তেনে কোনো শিক্ষাৰ্থী আছে বা পিতৃ মাতৃ তেন্তে আমালৈ আপোনালোকে ফোন কৰিব পাৰে যদি আপোনালোক জানিবলগীয়া কিবা কথাও আছে
মই সঞ্জীৱ আপোনাৰ ওচৰলৈ পোনে আহিছোঁ নিশ্চয়কৈ আপোনালোকৰ দীৰ্ঘ সময় বন্ধ হৈ থাকে বহুখিনি ক্ষতি আপোনালোকৰ হৈছে সেই শিক্ষাৰ্থীসকলক কেনেকৈ টানি আনিব তেওঁলোকক কেনেকৈ প্ৰস্তুত কৰিব পৰীক্ষাৰ কাৰণে আপোনালোকে অৱশ্যে কোচিঙৰ কথা যেতিয়া মই কওঁ আমাৰ যেতিয়াৰ পৰা লকডাউন হৈছে অৱশ্যে আমাৰ অনলাইন ক্লাছেছ চলি আছে অনলাইন ক্লাছেছ যেতিয়া আমি কৰাই আছোঁ তেতিয়া লাইভ অনলাইন ক্লাছেছ যিটো আমি ভেৰিয়াছ এপছ আছে অলৰেডি আৰু কৰি আছে আৰু যিটো কথা আপুনি ক'লে যে প্ৰত্যেক ষ্টুডেণ্টে সেইটো মেবি অপৰচুনিটি পোৱা নাই প্ৰত্যেকৰ হাতত স্মাৰ্টফোন নাই বা লেপটপ নাই বা ইণ্টাৰনেট নাই যদি আমি গাঁৱৰ কথা কওঁ মেইন প্ৰব্লেম হৈছে ইণ্টাৰনেটৰ বহুত ল'ৰা ছোৱালী মেবি স্মাৰ্টফোন আছে কিন্তু ইণ্টাৰনেট নাই কিন্তু এতিয়া আমাৰ যোনখিনি ষ্টুডেণ্ট যিখিনি ক্লাছ কৰিছে ফিজিকেল ক্লাছৰুম আৰু অনলাইন যেতিয়া আমি লাইভ ক্লাছৰুম অৱশ্যে ডিফাৰেঞ্চ এটা আছে আমি ক্লাছত বহি কিনে এটা ক্লাছ কৰা আৰু অনলাইন কৰা ডিফাৰেঞ্চ এটা আছে আৰু বেছি দীঘলীয়া যদি আমি ক্লাছ যদি কৰোঁ ছাপ'জ যদি আমি কলেজৰ ক্লাছ যদি আমি কওঁ গোটেই দিনটো ক্লাছ হয় গোটেই দিনটো যদি ক্লাছ হয় এটা ষ্টুডেণ্টে দিনটো মোবাইল এটা লৈ বহি থকাটো ইজ নট আ হেল্ডি হেবিট আৰু যিহেতু পেৰেণ্টছে নিবিচাৰেও বহুত পেৰেণ্টছে নিবিচাৰে যে আমাৰ ল'ৰা ছোৱালীয়ে ইমান দেৰিলৈকে মোবাইল ইউজ কৰক চ' কিমান দূৰ মানে সফল হ'বগৈ পাৰে অনলাইন ক্লাছেছ আপুনি এটা কথা মোক কওকচোন কোচিং চেণ্টাৰসমূহে এজন শিক্ষাৰ্থীক প্ৰস্তুত কৰালৈকে আপোনালোকে যিমানখিনি লাগি থাকে পুৱাৰ পৰা গধূলিলৈকে অনলাইন ক্লাছটোৰে আপোনালোকে কিমান সফল ক্লাছ দিয়াত বা তেওঁলোক কিমান ছাকচেছ হৈছে ক্লাছটো লোৱাত এতিয়া ক্লাছেছৰ ছাকচেছ যদি আমি চাওঁ বহুত ডিপেণ্ড কৰে আমি ক্লাছেছ ষ্টুডেণ্টে কেনেকৈ লৈছে কিমান মটিভেটেড মেইন প্ৰব্লেম হয় এটা ষ্টুডেণ্টে নিজে 11-12ৰ বা আমি যদি সৰু ল'ৰা ছোৱালীৰ কথা কওঁ এটা ষ্টুডেণ্ট ইমান মটিভেশ্যন নাথাকে যে মই বহি কিনে অকল পঢ়িম বুলি কিনে কাৰণ যিটো কয় আমি পঢ়া ষ্টুডেণ্টৰ কাৰণে যেনেকৈ নহওক পঢ়ি লয় যদি ক্লাছ নাপালেও পঢ়ি ল'ব পাৰে নিজেও পঢ়ি ল'ব পাৰে কিন্তু মেইন প্ৰব্লেম হয় মটিভেশ্যন তাক গাইডেঞ্চটো কোনে দিব গাইডেঞ্চটো আপুনি ওচৰত যদি নাথাকে তেনেহ'লে দিবলৈ প্ৰব্লেম হয় আৰু যিটো ক'লে কিমান এফেক্টিভ হয় অনলাইন ক্লাছেছ অবভিয়াছলি আপোনাৰ ফিজিকেল ক্লাছেছ লগত ইমান এফেক্টিভ কম্পেৰেটিভলি নহয় কিন্তু এটা ষ্টুডেণ্ট যদি পঢ়িব বিচাৰিছে তাৰ কাৰণে অলৰেডি এফেক্টিভ হয় আৰু যিখিনি ষ্টুডেণ্টে মোবাইলটোৰ লগত এতিয়া ইউজটো ষ্টুডেণ্ট আজি ল'ৰা ছোৱালীৰ মোবাইলটোৰ লগত তেওঁলোকে ভালকৈ এতিয়া মোবাইলটো বিশেষকৈ যোৱা 6টা মাহত একেবাৰে কণমানি শিশুটোও মোবাইলটো ধুনীয়াকৈ ব্যৱহাৰ কৰিবলৈ শিকিলে ইউজ কৰিবলৈ শিকিলে ভিডিঅ' গেমেই কৰক বা খেলক বা আন কিবাই কিয় নকৰক কিন্তু কথা হৈছে অনলাইন ক্লাছটোৰ বাহানাত শিক্ষাৰ্থীয়ে এতিয়া মোবাইলটোৱে একমাত্ৰ তেওঁলোকৰ কাৰণে সুবিধাজনক হৈ পৰিছে যে অনলাইন ক্লাছ কৰিছোঁ বুলি হয়তো কিবা গেমো খেলি থাকিব পাৰে বা যিকোনো সময়ত তেওঁলোকে মোবাইলটোক লৈ ব্যস্ত হৈ থাকিব পাৰে সেইটো সঁচাকৈ আপুনি কোৱাৰ দৰে হানিকাৰক হয় কিন্তু এটা কোচিং চেণ্টাৰত নিশ্চয়কৈ আপোনালোকৰ যে 6টা মাহ বহুখিনি ক্ষতি হৈছে সেই ক্ষতিখিনি আপোনালোকে কেনেকৈ পূৰণ কৰিব এতিয়া যিমানখিনি কোৰ্চ যদি মই একাডেমিক্সৰ কথা কওঁ লছ যিখিনি হৈছে আমাৰ সেইখিনি এতিয়া যদিহে চিলেবাছ যদি অলপ কমে কাৰণ অলৰেডি নটিফিকেশ্যন আহিছে এক্সাম নিজৰ সময়মতে এতিয়ালৈকে অহা নাই এতিয়ালৈকে মই এটা আৰু এটা মই প্ৰগ্ৰাম জৰিয়তে মই এটা ৰিকুৱেষ্ট কৰিম যে গভৰ্ণমেণ্টে এতিয়া যেতিয়া কলেজৰ কথা ক'লে ইউনিভাৰ্চিটিৰ কথা ক'লে কোচিঙৰ কথাও ক'ব লাগে যে কোচিং কেতিয়াবা আৰম্ভ কৰিব পাৰিম কাৰণ কোচিঙৰ ৰিলেটেড এতিয়ালৈকে একো নটিফিকেশ্যন অহা নাই চাৰ্টিফিকেট আহিছিলে যে আমি ক্লাছ কৰাব নোৱাৰোঁ বন্ধ কিন্তু খুলিব কেতিয়া আৰু কি ধৰণে খুলিব SOP কি থাকিব সেইটো এতিয়ালৈকে আমাক জনোৱা হোৱা নাই এটা কথা হৈছে ছাৰ মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ অনলাইন ক্লাছেছ এতিয়া আচলতে সময় বহুখিনি কথা শিকালে এইবিলাক হয়তো আমিও শুনা নাছিলোঁ আগতে হয়তো আপোনালোকো অভিজ্ঞ নহয় অনলাইন ক্লাছৰ ক্ষেত্ৰত কিন্তু এতিয়া সময়ে বাধ্য কৰাইছে অনলাইন ক্লাছেছ গোটেই প্ৰক্ৰিয়াটোক ছাৰ আপুনি কি বুলি ক'ব যদি সোধা যায় শিক্ষামন্ত্ৰীয়ে যিখিনি নিষেধাজ্ঞা বা যিখিনি SOP ইতিমধ্যে জাৰি কৰা হৈছে সেইখিনি ফ'ল' কৰি আমি কিমান সফল হ'ম চোৱা তেওঁ এটা অলপ আগতে এটা কথা কৈছিলে তেওঁ কৈছে দিছ ইজ ইণ্ডাষ্ট্ৰী মই এজন এডুকেশ্যনিষ্ট আই ৱাজ এ গভৰ্ণমেণ্ট অফিচাৰ ওৱান্স আপন এ টাইম মই ক্লাছ 1 অফিচাৰ আছিলোঁ অসম চৰকাৰৰ চাকৰি ৰিজাইন দি মই মাষ্টাৰ হ'বলৈ আহিছোঁ বাই ব্লাড বাই হাৰ্ট আই এম এ টিচাৰ চ' আই ন' হোৱাট ইজ এডুকেশ্যন ইজ নট এ ইণ্ডাষ্ট্ৰী ইট শ্বুড নট বি এ বিজনেছ Now the attitude of the whole people, like these people, they are started shops of education training. এইবিলাক দোকান হৈ গৈছে আৰু এনেকুৱা দোকান সৰু দোকান ডাঙৰ দোকান শ্বপিং মল এইবিলাক গোটেই দোকান হৈ গৈছে তো এই দোকানত সময় অভাৱত মানি ল'ব নোৱাৰোঁ নেকি নোৱাৰোঁ মই এটা ষ্টৰি কওঁ বিখ্যাত ষ্টৰি আইজাক এছিমভ বুলি এজন আমেৰিকান ৰাইটাৰ আছিলে তেওঁ এটা ধুনীয়া ষ্টৰি লিখিছিলে ষ্টৰিটো হ'ল এনেকুৱা যে দুজন ল'ৰাই আকৌ 2 মিনিট দিবা মোক দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ষ্টৰি টু লাৰ্ণ আমাৰ চবে জানো কথাটো যে দুজন ল'ৰাই একেলগে সিহঁতে এখন কিতাপ পালে আমেৰিকান ষ্টৰি এখন কিতাপ পালে
ককাকৰ আলমাৰীত কিতাপ কিতাপখনত লিখা আছে যে ককাহঁতৰ দিনৰ আৰু আগৰ দিনত তাহাঁতৰ বোলে স্কুল আছিল তাহাঁতে বোলে বাছত গৈছিলে তাহাঁতে বোলে ফিল্ড আছিল তাতে বোলে খেলিছিলে তাহাঁতৰ বোলে একেলগে বোলে টিফিন খাইছিলে তেওঁলোকে শুনি আচৰিত হৈ গৈছে আৰে তেনেকুৱা কিবা স্কুলো আছিল নেকি পঢ়া শুনাৰ ছাৰ মই ষ্টৰিটো অকণমান ৰখাব লাগিব এটা বিৰতিৰ কাৰণে মই ষ্টৰিটো সম্পূৰ্ণকৈ দৰ্শকক শুনাবলৈ চেষ্টা কৰিম মই ক্ষমা বিচাৰিছোঁ অকণমান বিৰতিৰ কাৰণে ৰৈছোঁ এটা ইণ্টাৰেষ্টিং ষ্টৰি আমি শুনিম এটি বিৰতি লৈছোঁ উভতি আহিছোঁ বিৰতিৰ পিছতে আমি কথা হৈ আছোঁ 2 তাৰিখৰ পৰা বিদ্যালয় খুলিব বিদ্যালয় খোলাৰ পিছত আমাৰ শিক্ষাৰ্থীয়ে কি কৰিব লাগিব অভিভাৱকে কি কৰিব লাগিব বা কিমান দূৰ সমীচীন হৈছে এটা শিক্ষাবৰ্ষ শেষ হোৱাৰ দিশত যেতিয়া শিক্ষাৰ্থীক তেওঁলোকে কি কৰাটো উচিত হ'ব এইমতে পোনে পোনে যাব বিচাৰিছোঁ মই নিউজ ডেস্কলৈ আমাৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ওচৰলৈ দিলৱাৰ বিদ্যালয়সমূহ কিমান কি ধৰণে সাজু হৈছে দৰাচলতে কেৱল চেনিটাইজ কৰা মাস্ক পৰিধান কৰা সিমানখিনিতে আছে নে আন কিছু নিৰ্দেশনা আহিছে বিদ্যালয়লৈ ইতিমধ্যে শিক্ষামন্ত্ৰী ভাষ্য আমি শুনাইছোঁ আপুনি যিহেতু এইকেইদিন সেই বাতৰি কৰি আছে কি পাইছে শেহতীয়া তথ্য শিক্ষকসকল কিদৰে সাজু বা বিদ্যালয়সমূহ কিমান কি ধৰণে সাজু হৈছে দেখিবলৈ পোৱা গৈছে যে যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়ৰ যিসকল প্ৰধান শিক্ষকসকল আছে বা যি কৰ্তৃপক্ষ তেওঁলোক সাংঘাতিক এতিয়া এটা চাপত আছে চৰকাৰী নীতি নিৰ্দেশনাবোৰ আহিছে তেওঁলোকে চৰকাৰী নীতি নিৰ্দেশনাবোৰ মানিবলৈ প্ৰায় বাধ্য কিন্তু তেওঁলোক সাংঘাতিক চাপত আছে কাৰণ কি এতিয়াও কৰোণা শেষ হোৱা নাই প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যেতিয়ালৈকে কৰোণাৰ ঔষধ নাই তেতিয়ালৈকে শিথিলতা নাই অৱশ্যে সেইটো বেলেগ কথা য'ত নিৰ্বাচন আছে তাত কোনো সেইবোৰ প্ৰয়োগ নাই সেইটো এটা বেলেগ কথা কিন্তু এইটো সত্য যে কৰোণা শেষ হোৱা নাই এতিয়াও কৰোণা আছে কৰোণাৰ ভয়াৱহতা আছে প্ৰত্যেক দিনা বহু লোকৰ মৃত্যু হৈছে কৰোণাত আক্ৰান্ত হৈ পেলাই ইয়াৰ মাজতে নীতি নিৰ্দেশনা আছে এটা শিক্ষাবৰ্ষ যাতে নষ্ট হৈ নাযায় প্ৰায় 7টা মাহ পিছত পুনৰ স্কুল বিদ্যালয় মহাবিদ্যালয়সমূহ খোলাৰ কাৰণে চৰকাৰে নীতি নিৰ্দেশনা বান্ধি দিছে ইতিমধ্যে যিসকল শিক্ষকে তেওঁলোকে পাঠদানৰ কাৰণে বিদ্যালয়ত উপস্থিত হ'ব তেওঁলোকৰ কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ যি উপস্থিতি সেয়া উপস্থিতি এটা ক্লাছত 25 জনতকৈ বেছি এটা ক্লাছত একে সময়তে ছাত্ৰ ছাত্ৰী উপস্থিত থাকিব নোৱাৰিব সৰ্বোচ্চ সংখ্যা হ'ল 25 জন ছাত্ৰ ছাত্ৰী উপস্থিত থাকিব পাৰিব দুটা গোটত বিভক্ত কৰাৰ কথা কোৱা হৈছে আৰু এইখিনিতে এটা প্ৰশ্ন আহে দিলৱাৰ যে ইয়াৰ পূৰ্বে যে 9ৰ পৰা ক্লাছ 12 লৈকে বিদ্যালয় খোলা হৈছিল বা পাঠদান কৰা হৈছিল তেতিয়াও এটা কথা আছিল যে পিতৃ মাতৃৰ পৰা এখন লিখা লৈ যাব লাগিব শিক্ষাৰ্থীয়ে যে তেওঁক স্কুললৈ পঠিওৱা হৈছে আৰু পিতৃ মাতৃৰ সেই লিখাখন লৈ শিক্ষাৰ্থীজন বিদ্যালয়লৈ যাব আৰু তাত গৈ যদি কাৰোবাৰ কৰোণা হয় তেতিয়া সেই দায়িত্ব কোনে ল'ব তেনে এগৰাকী শিক্ষাৰ্থী তেনে দুগৰাকী শিক্ষাৰ্থী বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ যে বিদ্যালয়লৈ যোৱাৰ পিছত কৰোণাত আক্ৰান্ত হৈছে তাৰপিছত পৰিয়ালটোক গতাই দিয়া হৈছে আকৌ সেই পৰিয়ালটো প্ৰত্যেকজনৰ শৰীৰত কোভিড পজিটিভ পোৱা গৈছে তাৰ পিছত কি হ'ব হয় নিশ্চয়কৈ সেইকাৰণে চৰকাৰে তেওঁলোকে এটা নিৰ্দেশনা দিছে যে ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি সেয়া বাধ্যতামূলক কৰা নাই যিসকল ছাত্ৰ ছাত্ৰীয়ে অভিভাৱকে তেওঁৰ ইচ্ছা অনুসৰি পঠিয়ায় হয় নিশ্চয়কৈ গতিকে চৰকাৰে নীতি নিৰ্দেশনা সেয়া এই ক্ষেত্ৰত দেখা পোৱা গৈছে গতিকে অভিভাৱকৰ ওপৰত নিৰ্ভৰ কৰিব অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে বিদ্যালয়লৈ পঠিয়াব নে নাই লগতে কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকলক অনলাইন যি পাঠদান সেয়া কৰাবৰ কাৰণে পৰামৰ্শ দিয়া হৈছে কিন্তু অসমত প্ৰায় যদি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা প্ৰায় 50,000ৰ অধিক আছে গতিকে তাতে লাখ ছাত্ৰ ছাত্ৰীসকলৰ এখন গোটেইকেইখন বিদ্যালয়ত মিলি পেলাই অসমত লাখ ছাত্ৰ ছাত্ৰী আছে তাৰে বেছি সংখ্যক ছাত্ৰ ছাত্ৰী কিন্তু দুখীয়া তেওঁলোকৰ এটা স্মাৰ্টফোন নাই কিন্তু ইতিমধ্যে কালি যিখন মিটিং হৈ গ'ল মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগৰ স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ বিশেষকৈ উচ্চপদস্থ বিষয়াসকলৰ সৈতে যি বৈঠকত অনুষ্ঠিত হৈছিল তাতে তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে বিদ্যালয় কৰ্তৃপক্ষই দুখীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে বা জিলা প্ৰশাসনে দুখীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা স্মাৰ্টফোনৰ তেওঁলোকে ব্যৱস্থা কৰি দিয়াৰ কথা কৈছে কিন্তু সেই ক্ষেত্ৰত কিমান পুঁজি দৰকাৰ হ'ব সেই পুঁজি আছেনে নাই চৰকাৰে সেই পুঁজি ধাৰ্য কৰিছে নে নাই কাৰণ কি অসমত কৈছোঁ কেৱল আমি উচ্চতৰ মাধ্যমিক কথা বাদ দিওঁ যদি আমি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক কথা কওঁ তেনে 50,000 বিদ্যালয় আছে 50,000 বিদ্যালয়ত কিমান লাখ ছাত্ৰ ছাত্ৰী ইয়াতে আছে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ কাৰণে একোটা স্মাৰ্টফোন তেওঁলোকে দিব পাৰিব নাই কেৱল স্মাৰ্টফোন দিলেও নহ'ব আজিকালি জিঅ'ৰ বিশেষকৈ যিহেতু ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিভিন্ন কোম্পানীৰ লগতে জিঅ'ৰ কথা ইয়াতে আছে গতিকে প্ৰায় 400-500 টকা ন্যূনতম যদি কোনোবা যদি জিঅ'ৰ ৰিচাৰ্জ কৰি লয় ইণ্টাৰনেটৰ বাবে তেতিয়াহ'লে ন্যূনতম 500 টকা
টকা প্ৰয়োজন হয় গতিকে সেই টকা কোনে বহন কৰিব ছাত্ৰ ছাত্ৰীসকলে সেই টকা বহন কৰিব পাৰিব নাই লকডাউনত মানুহৰ যি আৰ্থিক দৈন্যতা সেয়া অত্যন্ত হৈ পৰিছে আৰু তাৰ ফলত গতিকে এই মুহূৰ্তত সেই দুখীয়া অভিভাৱকসকলে সেইখিনি বহন কৰিব পাৰিব নাই নিশ্চয়কৈ স্মাৰ্টফোনটো যাব দিলৱাৰ প্ৰত্যেকজন অভিভাৱকৰ হাতলৈ সেই স্মাৰ্টফোনটো যাব আৰু এটা প্ৰসংগ আপুনি উত্থাপন কৰিছিল যে যিসমূহ ৰাজ্যত নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততা আছে তাত বাৰু তেনে কোনো ধৰা বন্ধা নাই শিথিলতা আইন দিয়া হৈছে তেনে ক্ষেত্ৰত দৰাচলতে কি হৈ আছে পূজাৰ ক্ষেত্ৰতো PM মোদীয়ে ঘোষণা কৰিলে যে যিহেতু দুৰ্গা পূজা আহি আছে সকলো দুৰ্গা পূজা ভালদৰে উদযাপন কৰক কোভিড প্ৰট'কল মানি কিন্তু আমি আমাৰ ৰাজ্যত দেখুৱালো নৱমীৰ দিনাখন নৱমীৰ নিশা জাকে জাকে ৰাইজ ওলাই আহিল কিমান আবদ্ধ হৈ থাকিব ওলাই আহিল তাৰ পিছত আকৌ নীতি নিৰ্দেশনা আনলক 5 চলি আছে এতিয়া কি দৰাচলতে নিশ্চয়কৈ দেখা পোৱা গৈছে এয়া এক চৰকাৰে নিজৰ সুবিধাজনক স্থিতি গ্ৰহণ কৰি আছে আমি বিহাৰৰ ক্ষেত্ৰত দেখা পাইছোঁ ইয়াতে হাজাৰ হাজাৰ লাখ লোক তেওঁলোকে একোটা নিৰ্বাচনী সভাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আনহাতে বৰ্তমান দেখা পাইছোঁ পুনৰ নীতি নিৰ্দেশনা চৰকাৰে জাৰি কৰিছে 30 নৱেম্বৰলৈকে সেয়া আনলক 5ৰ পূৰ্ব যি নিৰ্দেশনা সেয়া বাহাল থাকিব বুলি ইতিমধ্যে চৰকাৰে সেয়া উল্লেখ কৰিছে গতিকে দেখা পোৱা যায় চৰকাৰে য'ত সুবিধাজনক স্থিতিত আছে য'ত তেওঁলোকে শিথিল কৰি দিব লাগে নিজৰ সুবিধা অনুযায়ী তেওঁলোকে সেয়া কৰিছে আৰু ক'ৰবাত তেওঁলোকে অত্যন্ত কঠোৰ হোৱা পৰিলক্ষিত হৈছে গতিকে সেয়া আচলতে বহু ক্ষেত্ৰত বহু ধৰণৰ ইয়াতে প্ৰশ্ন উত্থাপন হয় চৰকাৰৰ স্থিতিক লৈ পেলাই প্ৰশ্ন উত্থাপন হয় কিন্তু দেখা পোৱা গৈছে 7 মাহ পিছত যি এটা বিদ্যালয়সমূহ খোলাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে সেই প্ৰক্ৰিয়াত অভিভাৱকসকলে কি ধৰণে সঁহাৰি জনায় স্কুল কৰ্তৃপক্ষই কি ধৰণে তেওঁলোকে নিজকে সাজু কৰে সেয়া নিশ্চয়কৈ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰু মাত্ৰ মাজত 5টা দিন আছে 5টা দিনৰ পিছতে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে আহিবনে নাই কাৰণ কি ইতিমধ্যে সেয়া নীতি নিৰ্দেশনা দিয়া হৈছে 3 দিন আৰু 4 দিন এই দুটা ভাগত ভাগ কৰা হৈছে যি ষষ্ঠ সপ্তম নৱম আৰু দ্বাদশ শ্ৰেণীৰ বাবে 3 দিন সোম বুধ আৰু শুকুৰবাৰে তেওঁলোক সেই 4টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে বিদ্যালয় উপস্থিত হ'ব লাগিব আনহাতে দেখা পোৱা অষ্টম দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী মঙল বৃহস্পতি আৰু শনি এই 3 দিন তেওঁলোকৰ বিদ্যালয় উপস্থিত থাকিবৰ কাৰণে তেওঁলোকক কোৱা হৈছে আৰু তেওঁলোকৰ নিজৰ কোচিং চেণ্টাৰসমূহৰ ক্ষেত্ৰত কিবা নিৰ্দেশনা আহিছে নেকি কাৰণ যিহেতু সঞ্জীৱ প্ৰসাদ আছে তেওঁলোকে এলেকা নিৰ্দেশনা পোৱা নাই বুলি কৈছে যিহেতু স্কুলসমূহ খুলিব নীতি নিৰ্দেশনা ইউনিভাৰ্চিটিলৈকে আহিলে কোচিং চেণ্টাৰসমূহ গুৱাহাটী মহানগৰীৰ কোচিং চেণ্টাৰ আপুনি ক'বই নোৱাৰে কিমানখিনি কোচিং চেণ্টাৰ আছে বহু শিক্ষাৰ্থী ৰৈ আছে এক্সামৰ কাৰণে সেই ক্ষেত্ৰত সিংধাহিকা কোচিং চেণ্টাৰ বৰ্তমান বন্ধ হৈ থাকিব কাৰণ কি দেখা পোৱা যায় কোচিং চেণ্টাৰত বিশেষকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহে তেওঁলোকে হোষ্টেলত থাকে হোষ্টেলসমূহ বৰ্তমান বন্ধ থাকিব গতিকে কোচিং চেণ্টাৰ বৰ্তমান বন্ধ থাকিব লাগিব বুলি ক'ব পাৰি কাৰণ কি চৰকাৰে কোচিং চেণ্টাৰৰ ক্ষেত্ৰত কোনো নীতি নিৰ্দেশনা দিয়া নাই লগতে চৰকাৰে সেইটো দৃষ্টি ৰাখিছে কোচিং চেণ্টাৰসমূহ কেৱল তেওঁলোকে ব্যৱসায়িক ভিত্তিত তেওঁলোকে কোচিং চেণ্টাৰবোৰ চলাই থাকে গতিকে চৰকাৰে যি অত্যাৱশ্যকীয় যি পদক্ষেপ সেয়া গ্ৰহণ কৰিছে চৰকাৰে যাতে এটা শিক্ষাবৰ্ষ যাতে নষ্ট হৈ নাযায় তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখি পেলাই এই যি নীতি নিৰ্দেশনা আৰু বিদ্যালয়সমূহ খোলাৰ যি নীতি নিৰ্দেশনা সেয়া জাৰি কৰিছে কিন্তু কোচিং চেণ্টাৰ সম্পূৰ্ণৰূপে সেয়া অত্যাৱশ্যকীয় নহয় কোচিং চেণ্টাৰ নোহোৱাকৈ ছাত্ৰ ছাত্ৰীৰ জীৱনত সফলতা লাভ কৰিব পাৰে গতিকে সেই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ৰিস্ক ল'ব খোজা নাই কোচিং চেণ্টাৰসমূহ যিহেতু ব্যৱসায়িকভাৱে তেওঁলোকে আগবঢ়াই লৈ যায় তাতে ব্যৱসায়িক দিশ জড়িত হৈ থাকে গতিকে সেই ক্ষেত্ৰত চৰকাৰে এই মুহূৰ্তলৈকে বিশেষ কোনো নীতি নিৰ্দেশনা দিয়া নাই বুলি এই মুহূৰ্তত ক'ব লাগিব দিলৱাৰ হোসেন মজুমদাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপুনি শেহতীয়া তথ্যখিনি আমাক বিস্তাৰে জনোৱাৰ বাবে সঞ্জীৱ আছে ছাৰ দিনেশ বৈশ্য আছে ছাৰে অকণমান আগতে সেই ব্যৱসায়ী শব্দটোৱে ব্যৱহাৰ কৰিছিল আচলতে কোচিং চেণ্টাৰৰ ক্ষেত্ৰত অৱশ্যে ছাৰে এটা ষ্টৰি কৈ আছিল সেই ষ্টৰিটো আমি কিন্তু আধৰুৱা কৰিছোঁ ষ্টৰিটোৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ ষ্টৰিটো এটা ফোন কল আহি আছে আমি ফোন কলটো লৈ লওঁ দিলবাগ ধন্যবাদ জনাইছোঁ আমি ফোন কল ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে অজয় হাজৰিকা মই যোৰহাটৰ পৰা কৈছোঁ হয় কওকচোন যিহেতু হোষ্টেলখিনি ডিচেম্বৰৰ আগত নুখোলে হোষ্টেলখিনি যিহেতু ডিচেম্বৰৰ আগত নুখোলে এটা কথা হ'ব যে যিখিনি দূৰৈৰ ছাত্ৰ ছাত্ৰী আছে প্ৰথম ষান্মাসিকৰ ক্লাছ সোমবাৰে আৰু বৃহস্পতিবাৰে পাঠদান কৰা হ'ব বুলি কৈছে তেওঁলোক হোষ্টেল নুখুলিলে তেওঁলোকে আহি অফলাইন ক্লাছ কেনেকৈ কৰিব তেওঁলোকৰ কাৰণে অনলাইনটো চলি থাকিব নেকি এই 5 দিন সময় লোৱা হৈছে আচলতে 5 দিনতে হয়তো নিৰ্দেশনা সলনিও হ'ব পাৰে আৰু সেইটোকে সকলোৱে অপেক্ষা কৰিছে আচলতে কি হ'ব দৰাচলতে এতিয়াও সেই সকলোবোৰ প্ৰশ্নতে ৰৈ আছে তাৰ উত্তৰ বিচাৰি সকলোৱে হাবাথুৰি খাইছে
আপুনি নিজে শিক্ষাৰ্থী নে আপোনাৰ কোনোবা শিক্ষাৰ্থী আছে ঘৰত? মোৰ এগৰাকী শিক্ষাৰ্থী, তাই গোলাঘাটৰ, কিন্তু মানে তাই কলেজখন চিনামৰাত। আৰু যোৱা সন্ধিয়া মোক ফোন কৰি সুধিছিল, BA হয়, সুধিছিল যে দূৰৰ ভিতৰত অকল ময়ে আছো আৰু যদি অকল মোক অনলাইন মানে ক্লাছ কৰাব নাই কলেজৰ তৰফৰ পৰা, সেইটো প্ৰশ্ন সুধিছিল। দূৰত থকাখিনিৰ কাৰণে কি হ'ব? নিশ্চয়কৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। আমি যিমানখিনি পাৰোঁ চাওঁ আপোনাৰ প্ৰশ্নটো পঠিয়াবৰ কাৰণে। আৰু যিখিনি আচলতে 5 দিন অপেক্ষা কৰা হৈছে, 5 দিনত হয়তো নীতি নিৰ্দেশনা সলনি হ'ব পাৰে। যিসকলে ক্লাছ কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব? কাৰণ শিক্ষামন্ত্ৰীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে সকলোৰে কাৰণে বাধ্যতামূলক নহয় বিদ্যালয়লৈ অহাটো, মহাবিদ্যালয়লৈ অহাটো। পিতৃ মাতৃৰ তেওঁলোকে নো অবজেকশ্যন লৈ যাব লাগিব। হয়তো যিসকল নাযায় তেওঁলোকৰ কাৰণে কি বিহিত ব্যৱস্থা ল'ব সেইটো হয়তো এই 5 দিনত স্পষ্ট হৈ পৰিব। ছাৰ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। মই কৈছিলোঁ গল্পটোত আইজাক এছিমভ বিখ্যাত ৰাইটাৰ, ৱৰ্ল্ড ফেমাছ ৰাইটাৰ, তেওঁ এইটো কথাই ক'ব খুজিছিল যে লাৰ্ণিং ইজ এ জয়। শিক্ষা লাভ কৰাটো এটা আনন্দকৰ কথা। এই যিটো স্কুললৈ যোৱা, খেলা ধূলা কৰা, টিফিন ভগাই খোৱা, একেখন বাছত যোৱা, হাঁহি খিকিন্দালি কৰা, দিছ হেজ বিন ষ্টপড। এই যিটো জয়, এটা বাচ্চা একদম অন্তৰৰ পৰা এটা আনন্দৰে স্কুললৈ যোৱা যিটো ব্যৱস্থা, সেইটো নাইকিয়া হৈ গ'ল। তেওঁ লিখিছিল যে সেইটো অতীত আছিলে, এই ককা দেউতাহঁতৰ আগত এইবোৰ আছিল। এতিয়া তেওঁলোকৰ কাৰণে এটা এটা ৰুম থাকে, এই ৰুমটোৰ ভিতৰত ল'ৰাটো বহি থাকে। আৰু তুমি এটা কথা মন কৰিবা, সেইদিনাখন মই গুৱাহাটীৰ এখন হস্পিটেললৈ মই এটা কথা গম পালোঁ যে গুৱাহাটীত এতিয়া সাইকেট্ৰিক পেচেণ্ট মেনি ফল্ড, মানে বহু গুণ। আগতে এটা দুটা আহিছিল, এতিয়া ডেইলি 100-150 আহে। এতিয়া মই এই হেৰিৰ কথাটো কৈছোঁ, আমাৰ হেৰি হুছেইন নহয়, হেৰি আমাৰ সাংবাদিক যিজনে যিটো কথা কৈছে যে দেলৱাৰ হুছেইন, হুছেইনে যিটো প্ৰশ্ন কৰিছে যে কালি এটা সিদ্ধান্ত হৈছে মন্ত্ৰী পৰিষদৰ এখন বৈঠকত যে স্মাৰ্টফোন দিয়া হ'ব। ইমান স্মাৰ্টফোন দিব পাৰিবনে বা ইমান মানে পাবনে, হ'বনে? এই কথা মই ক'ব বিচাৰিছোঁ, যেতিয়া নিউ এডুকেশ্যন পলিচিখন ষ্টাৰ্ট হৈছে তাৰ এসপ্তাহ আগত ৱৰ্ল্ড বেংকক স্কুল এডুকেশ্যনটো গতাই দিয়া হৈছে। ভাৰত চৰকাৰে ৱৰ্ল্ড বেংকৰ লগত চুক্তি স্বাক্ষৰ কৰিছে স্কুল এডুকেশ্যনটো। ৱৰ্ল্ড বেংক ইজ এ বেংক, ইটছ এ বিজনেছ অৰ্গেনাইজেশ্যন। এটা বিজনেছ অৰ্গেনাইজেশ্যনক শিক্ষা ব্যৱস্থাটো গতাই দিয়া হৈছে ভাৰত চৰকাৰে। আমি লালু পাঞ্জুৱে গতাই দিয়া নাই, ভাৰত চৰকাৰে গতাই দিছে। তাৰ মানেটো হ'ল আকৌ স্মাৰ্টফোনৰ কথাটো, স্মাৰ্টফোন কিনিবলৈ চৰকাৰক পইচা দিয়া হ'ব, এণ্ড ডেট উইল বি এ লোন। গভৰ্ণমেণ্টে লোন ল'ব, স্মাৰ্টফোন কিনিব। সেই বিজনেছটোৱেই লাগে। ডেট বিজনেছ ইজ দি প্ৰাইম ইম্পৰ্টেঞ্চ ফৰ দি এডুকেশ্যন ছিষ্টেম। এতিয়া প্ৰশ্ন উঠিছে যে কাৰোবাক অনলাইন শিক্ষা দিব নে নিদিব। অনলাইন শিক্ষা দিয়ে নিদিয়ে সেইটো পিছৰ কথা, সেইটো চৰকাৰে ঠিক ঠাক কৰিব, চৰকাৰে চব কথা ক'ব। এতিয়া এওঁ সঞ্জীৱে কৈছে যে আমাক কি ক'ব। তো ঘটনাটো হ'ল যে যিবোৰ কোচিং চেণ্টাৰ আছে, দিজ আৰ অল প্ৰাইভেট কোচিং চেণ্টাৰ্ছ, দিজ আৰ অল বিজনেছ হাউচেছ। তো ঘটনাটো হ'ল চৰকাৰে তেওঁলোকক নিৰ্দেশ দিব নে নিদিব। ডেফিনেটলি চৰকাৰে, শিক্ষামন্ত্ৰীগৰাকীয়ে বা কমিশ্যনাৰে বা ডাইৰেক্টৰে তেওঁলোকে স্কুল কলেজ, যিবিলাক চৰকাৰী স্কুল কলেজ আছে, আনকি তেওঁলোকে বিশ্ববিদ্যালয়কো দিব খোজা নাই, দিয়া নাই। এডুকেশ্যন মিনিষ্টাৰে কৈছে যে বিশ্ববিদ্যালয়ক আমি নকওঁ। এইকাৰণে নকওঁ, বিশ্ববিদ্যালয়বিলাক স্বতন্ত্ৰ শিক্ষা ব্যৱস্থা এটা আছে। কিন্তু চাওঁ যদি ভালদৰে চাই গুৱাহাটী মহানগৰীত ব্যক্তিগত খণ্ডৰ যিবোৰ বিদ্যালয়, সেইবিলাক বিদ্যালয়কতো সাঙুৰি ল'ব লাগে এখন চৰকাৰে। কাৰণ তেওঁলোকে সুযোগ দিয়াৰ কাৰণে সেইখন এই কোচিং চেণ্টাৰসমূহেই হওক বা এই বিদ্যালয়সমূহেই হওক, তেওঁলোকে ইয়াত গঢ় লৈ উঠিছে বা শিক্ষাৰ্থী তালৈ গৈছে। আমাৰ এই সন্তানে তাত গৈ পঢ়িছে, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত নীতি নিৰ্দেশন থকাটো উচিত। হয়তো লাহে লাহে দিব। প্ৰসংগলৈ আহিম। আমি পুনৰ এটি বিৰতিৰ কাৰণে কিছু সময় এটা ৰ'ব লাগিব। এটি বিৰতি লৈছোঁ এইখিনিতে। আহিছোঁ পুনৰ মিড মৰ্ণিঙলৈ।
স্কুল খোলাৰ পূৰ্বে হাজাৰটা প্ৰশ্নৰ উদ্ৰেক ঘটিছে আচলতে শিক্ষাৰ্থী বিদ্যালয়লৈ যাব এটা বৰ্ষ শেষ হৈ গ'ল নেকি বা কি পৰীক্ষা দিব অনলাইন ক্লাছেৰে কিমান সফল হ'ল বা সকলোৱে অনলাইন ক্লাছ পালে নে নাই সেই লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু লগতে কোচিং চেণ্টাৰসমূহত যিসমূহে আচলতে স্পেচিয়েল এক্সামৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰে ষ্টুডেণ্টক সেই কোচিং চেণ্টাৰসমূহে যোৱা 8 মাহত কিমান তেওঁলোকৰ ক্ষতি হ'ল সেই ক্ষতিপূৰণ তেওঁলোকে কিদৰে কৰিব সঞ্জীৱ প্ৰসাদ আমাৰ সৈতে আছে তেওঁ ফ্লাক্স একাডেমীৰ পৰা আহিছে আৰু আপুনি এটা কথা মোক কওকচোন বহু প্ৰাইভেট ইনষ্টিটিউটে ক্লাছ ইতিমধ্যে আৰম্ভ কৰিছে ক্লাছ কৰিও আছে আপোনালোকে নিৰ্দেশনালৈ এতিয়াও ৰৈ আছে চৰকাৰী নিৰ্দেশনা আহক তাৰপিছত ক্লাছ আৰম্ভ কৰিব কিন্তু শিক্ষাৰ্থীৰ ভৱিষ্যত বা এক্সামৰ কাৰণে কেনেকৈ কি হ'বগৈ এতিয়া আপুনি যোনটো ক'লে কিছুমান ইনষ্টিটিউটে আপোনাৰ যদি ক্লাছেছ কৰাই আছে সেইটো মই আজিহে গম পাইছোঁ বা মই এনে ঠিক মই ক'ব নোৱাৰোঁ কোনে কৰাইছে কেনেকৈ কৰাইছে বা পাৰ্মিশ্যন লৈছে স্পেচিয়েলি হ'ব পাৰে নাজানো কিন্তু যেতিয়ালৈকে গভৰ্ণমেণ্টৰ যেতিয়ালৈকে পাৰ্মিশ্যন দিয়া নাই তেতিয়ালৈকে ক্লাছ কৰাটো উচিত নহয় ইউ কেনট প্লে উইথ দ্য হেল্থ অফ দ্য ষ্টুডেণ্টছ এটা অলৰেডি গভৰ্ণমেণ্ট নটিফিকেশ্যন দিছে বন্ধ থাকিব লাগে চ' বন্ধ যেতিয়ালৈকে নুখোলে তেতিয়ালৈকে খোলাটো 9 to 12 খোলা আছিল হয় 9 to 12 তেন্তে আপোনালোকে তাৰ ওপৰখিনিকে পাইছে তেনেহ'লে আপোনালোকৰ আমি ইনফেক্ট 11-12 ষ্টুডেণ্টছখিনি পাওঁ কিন্তু আমাৰ কেটেগৰী হ'ল কোচিং আমাৰ কোচিঙক খুলিবলৈ এতিয়ালৈকে কোনো নটিফিকেশ্যন দিয়া নাই যেনেকৈ টিউশ্যন চেণ্টাৰো খুলিব কিমান ফ'ল' কৰে প্ৰাইভেট ইনষ্টিটিউটবিলাকে কওকচোন আপুনি সঞ্জীৱ মোক এটা কথা কাৰণ বহুত ষ্টুডেণ্ট এনেকুৱা আছে বহুত পেৰেণ্টছে হয়তো আপোনালোকক ইতিমধ্যে ফোন কৰি হ'লেও কৈছে যে এক্সামবিলাক যিহেতু আহি গৈছে আৰু এক্সামৰ ক্ষেত্ৰতো কি হৈছে মোৰ এতিয়া আৰু কোৱাৰ প্ৰয়োজন নাই এইকেইদিনত কি হৈ আছে দৰাচলতে তেনেকৈ এটা খুব গধুৰ দায়িত্ব থাকে আপোনালোকৰ কাৰণ আপোনালোকে এটা এক্সট্ৰা ফিজ লয় যিটো ফিজৰ ওপৰত আপুনি এটা ষ্টুডেণ্টক প্ৰিপেয়াৰ কৰে তেন্তে তেনেকুৱা শিক্ষাৰ্থীৰ কাৰণে এতিয়া অবভিয়াছলি বহুত পেৰেণ্টছে ফোন কৰিছে বা আমাক যোগাযোগ কৰিছে যে ক্লাছেছ ফিজিকেল ক্লাছেছ কেতিয়াবা আৰম্ভ কৰিব বা সোনকালে আৰম্ভ কৰিলে ভাল হয় বা কিছুমানে কয় যে মই পঠাই আছোঁ আপুনি কৰাই দিয়ক ক্লাছটো বা আপুনি পাৰ্চনেলি কৰাই দিয়ক ক্লাছটো যিটো আমি কৰিব পৰা নাই আৰু অবভিয়াছ যিটো অলৰেডি ষ্টুডেণ্ট কিমান আপোনালোকৰ আমাৰ বিল' 100 হয় তেন্তে যদি বিল' 100 হয় যদি কোনোবা 2জন আহে 4জন নাহে তেন্তে সকলোৰে কাৰণে ক্লাছটো একে হ'ব লাগিব হয়তো এনেকুৱা কথা হ'ব পাৰে নেকি যে সকলো গোট খালেহে ক্লাছ ষ্টাৰ্ট হ'ব নহয় এতিয়া আমাৰ যোনটো ব্যৱস্থা আমি যোনটো ভাবি যদি নটিফিকেশ্যন আহে তেনেহ'লে যেনেকৈ ক'লে যে এটেণ্ডেঞ্চটো বাধ্যতামূলক নহয় ষ্টুডেণ্টে আহিব লাগিব বুলি হেৰি নহয় তেনেহ'লে আমি দুয়োটাই কৰিম যেনেকৈ আপোনাৰ ক্লাছটো লাইভো যাব আৰু ক্লাছটোৰ লগতে আমাৰ ক্লাছতো হ'ব চ' ক্লাছৰুমৰ যোনটো লেকচাৰ থাকিব সেইটো লাইভ আমি ষ্ট্ৰীম কৰি দিম চ' কোনো যদি পেৰেণ্টছ কমফৰ্টেবল নহয় যে মই ল'ৰা ছোৱালী পঠাম চ' অনলাইন ক্লাছ কৰিব পাৰে যিটো ক্লাছ ইয়াত হৈ থাকিব সেইটো ক্লাছ তেওঁলোকে অনলাইন পাই থাকিব চ' সেইটো ব্যৱস্থা অলৰেডি আমি ৰেডি কৰিছোঁ অলৰেডি হয়তো বেলেগ শিক্ষাৰ্থীৰ কাৰণেও হয়তো তেনেকুৱা প্ৰচেষ্টা যদি কোনোবাই লয় হয়তো সুবিধাজনক হ'ব ছাৰ আপুনি একেবাৰে শুনিবলৈও ৰাজি নহয় যে এই অনলাইন ক্লাছেছ বা এই কোচিং ইনষ্টিটিউটবিলাকৰ বিষয়ে কাৰণ ইয়াৰ পূৰ্বে এনে ষ্টুডেণ্ট আছিল যিয়ে হয়তো মেডিকেল এণ্ট্ৰেঞ্চ দিছিল বা ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা দিছিল তেওঁলোকে তেনেকেই ভাল ৰিজাল্ট কৰিছিল আজি এজন সুদক্ষ হয়তো চিকিৎসক কোনোবা সুদক্ষ ইঞ্জিনিয়াৰ তেতিয়া এনেকৈ কোচিং চেণ্টাৰ নাছিল আপুনি হয়তো এতিয়াও সেইটো বস্তু সহজকৈ গ্ৰহণ কৰিব পৰা নাই হয় চোৱা নাও ইট বিকামছ এ টেকন'লজি আৰু কেনেধৰণৰ পূৰ্বতে কৈছে যে সময় আহ্বানক আমি মানি ল'ব নোৱাৰোঁ নেকি নাই নোৱাৰোঁ পৃথিৱীখন চেঞ্জ হোৱা নাই সত্যতা চেঞ্জ হোৱা নাই একোৱেই চেঞ্জ হোৱা নাই এডুকেশ্যন যিটো এডুকেশ্যন ব্যৱস্থাটো চেঞ্জ হোৱা নাই টেকন'লজিটো চেঞ্জ হৈছে এতিয়া স্মাৰ্ট ক্লাছ বুলি কয় স্মাৰ্ট ক্লাছ ইজ এ মেচিন যদি প্ৰফেচাৰজন স্মাৰ্ট নহয় স্মাৰ্ট ক্লাছে কি কৰিব মেচিনটোৱে কিবা দিব পাৰিব নেকি প্ৰফেচাৰজন স্মাৰ্ট হ'ব লাগিব হোৱাট ইজ স্মাৰ্টনেছ ইজ নলেজ থাকিব লাগিব প্ৰফেচাৰজনৰ মূৰ্খ প্ৰফেচাৰ এজনক বোলে তুমি যিমানে টেকন'লজি নিদিয়া কিয় এই ল'ৰা ছোৱালীক বুজাব নোৱাৰে চ' যেতিয়া শিক্ষা ব্যৱস্থালৈ ব্যৱসায় বস্তুটো আহি গ'ল তেতিয়া পৰীক্ষাৰ এটা ছিষ্টেম আমি কি কৰিছিলোঁ আমি মূৰ্খ নেকি আমি যেতিয়া পৰীক্ষা দিছিলোঁ আমি 7টা কুৱেশ্যন লিখিছিলোঁ দীঘল কুৱেশ্যন 6টা কুৱেশ্যন 100 নম্বৰৰ এতিয়া কেনেকুৱা আহে মই কি পৰীক্ষাত মই কি আছিলোঁ মই নকওঁ এটা বিখ্যাত পৰীক্ষা সেই বিখ্যাত পৰীক্ষাত মই এক্সপাৰ্ট কমিটিৰ মেম্বাৰ আছিলোঁ সেই তাত যিবোৰ আজিকালি OMR বুলি কয় এনেকৈ চিন দিব লাগে আৰু কি কৰিব লাগে এক নম্বৰ থাকে সেইবিলাকত প্ৰশ্নটোও ভুল আৰু তাৰ উত্তৰটোও ভুল প্ৰশ্ন ভুল উত্তৰ তাকে লৈ আমি বাপৰে পাছ কৰি গ'ল চ' দিছ টেকন'লজি কোনে চলায় এতিয়া এই যে হেৰি এইটো কি কয় এই যে পুলিচৰ যে পৰীক্ষাটো হৈ গ'ল ইমান ডাঙৰ এটা স্কেম এইটো যদি নৰ্মেলি এখন বিশ্ববিদ্যালয়ে পাতিলেহেঁতেন
নৰ্মেল পৰীক্ষা হ'লহেঁতেন এইটো নহ'লহেঁতেন এটা টেকন'লজি সোমাই গ'ল কি হ'ল কম্পিউটাৰত ঠিক ঠাক হ'ব OMR হ'ব ইটো হ'ব সিটো হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ আছেনে বিশ্ববিদ্যালয়সমূহত এনে এক্সামসমূহ পাতিব ডেফিনেটলি আছে না তুমি ছিষ্টেমটো চেঞ্জ কৰি দিলে চব আছে আৰে হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ সেবাই কিয় লাখৰ ঘৰত ল'ৰা ছোৱালীৰ পৰীক্ষা লৈ আছে সেবাই কিয় নাই কিন্তু তুমি এটা টেকন'লজি বাধ্যতামূলকভাৱে ভৰাই দিছা এই বাধ্যতামূলকভাৱে টেকন'লজিটো ভৰাই দিয়াৰ পিছত এই কোচিং চেণ্টাৰবোৰ হ'ল কোচিং চেণ্টাৰে কি শিকায় তাতেতো নলেজ নিদিয়ে তাত কোনো নলেজ নহয় তাত টেকন'লজিতে শিকাই দিয়ে হাউ টু এনচাৰ হাউ টু চিট ইন দ্য এক্সামিনেশ্যন টেকন'লজি শিকাই দিয়া হয় জ্ঞান নহয় তো জ্ঞান প্লিজ মই এটা চিম্পল উদাহৰণ দিওঁ মোক 2 মিনিট সময় দিবা মই বি বৰুৱা কলেজৰ প্ৰিন্সিপাল আছিলোঁ তেতিয়া ৰাতিপুৱা 9টা বজাত এজন মানুহ আহি গ'ল ভব্য মানুহ মই 9:30 বজাত 10টা বজাত মই কলেজলৈ আহোঁ কাৰণ মই 7টা বজালৈ থাকোঁ মোৰ পিয়নটোৱে ফোন কৰিলে ছাৰ এজন কোনোবা অফিচাৰ আহিছে আপুনি আহক সোনকালে সি ভাবিছে কিবা ইনস্পেকশ্যনত গৈছে ডাইৰেক্টৰ আল্টিমেটলি মই সোনকালে গৈ ওলালোঁ তাৰপিছত মানুহজন হাবাথুৰি খাই আহিছে এইটো ভদ্ৰলোক আহি গৈছে ছাৰ মোক ৰক্ষা কৰক মই বোলো আপুনি কোন ক'লে যে মই তেওঁ এজন মেডিকেল অফিচাৰ উজনি অসমৰ এজন মেডিকেল অফিচাৰ তেওঁ ডিষ্ট্ৰিক্ট অফিচাৰ নে এনেকুৱা ধৰণৰ তেওঁৰ ছোৱালীজনী এনেকুৱা এখন ইনষ্টিটিউটত প্ৰাইভেট ইনষ্টিটিউটত পঢ়িছিলে প্ৰথম বছৰটোত তাৰমানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত তেওঁলোকে ফাৰ্ষ্ট ইয়াৰৰ কোৰ্চটো পঢ়ুৱাই নাই কেৱল তেওঁলোকে IIT আৰু ইঞ্জিনিয়াৰিং মেডিকেল এই পৰীক্ষাৰ এনচাৰবোৰ কেনেকৈ লিখিব লাগে তাকে পঢ়াইছে তাৰপিছত আহি গ'ল পৰীক্ষা কাউন্সিলৰ পৰীক্ষা তো কাউন্সিলৰ কিতাপখনটো পঢ়াই নাই তেতিয়া চবেই লিখিব পৰা নাই কাৰণ এক বছৰত তেওঁলোকে সেইবিলাকে পঢ়ালে তেতিয়া এনেকুৱা এটা ঘটনা হৈছে যিবিলাকে পাৰা নাই সেইবিলাকক কিতাপ দিয়া হৈছে তোমালোকে কিতাপ চাই লেখা এজনী বিৰাট চোকা ছোৱালী 85% পাইছে আজি 15 বছৰ আগৰ কথা 15 বছৰ 85% ধেমালি কথা নহয় তাইতো কিতাপ চাই লিখিব নোৱাৰে কিন্তু ইনষ্টিটিউটে কিতাপ চাই লিখিবলৈ কৈছে This is what happening in the name of education. This is not education. This is technology. আৰু এই টেকন'লজি কিছুমান ফ্ৰড মানুহ বনাইছে ফ্ৰড ডাক্তৰ বনাইছে ফ্ৰড ইঞ্জিনিয়াৰ ফ্ৰড IAS অফিচাৰ ফ্ৰড ACS অফিচাৰ চব ফ্ৰড বনাইছে কাৰণ তেওঁলোকক নলেজ দিব হোৱা নাই কোচিং চেণ্টাৰসমূহলৈ গৈছে সেই ফ্ৰডসমূহৰ যিসমূহ সন্তান তেওঁলোকে গৈছে আৰু এতিয়া ৰাজ্যত ভাড়াতীয়া পৰীক্ষাৰ্থীৰো পৰীক্ষা হয় তেনেকুৱা ভয়ানক ঘটনা ঘটিছে আচলতে সেই কথা পুনৰ দোহৰাৰ প্ৰয়োজন নাই Can you tell it is education? মই এই প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰি আপোনাৰ ওচৰলৈ আহিম কিন্তু আমি পুনৰ এটি বিৰতিৰ কাৰণে এইখিনিতে অকণমান সময় ৰৈছোঁ আহিছোঁ পুনৰ মিড মৰ্ণিঙলৈ আমি ইতিমধ্যে দেখুৱাইছোঁ আচলতে 2 তাৰিখৰ পৰা বিদ্যালয় খোলাৰ পিছত শিক্ষক শিক্ষাৰ্থী লগতে অভিভাৱকে কি কৰাটো উচিত হ'ব শিক্ষামন্ত্ৰীয়ে নিৰ্দেশনা জাৰি কৰিছে ছাৰ দিনেশ বৈশ্য পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি কোচিং চেণ্টাৰৰ বিষয়ত আপুনি কৈ আছিল যে আৰু যিবোৰ এতিয়া নিৰ্দেশনা চৰকাৰী ফালৰ পৰা আহি আছে সেইবোৰো এক প্ৰকাৰ সকলোখিনি আপোনাৰ কাৰণে গ্ৰহণযোগ্য হৈছেনে নাই আৰু আমি যিমানখিনি জানো আপোনালোকেও একোটা শিক্ষাবৰ্ষ হয়তো আপোনালোকৰ সময়ত নহয় এটা দেখিছে সমান্তৰালৰ সময়ত এটা শিক্ষাবৰ্ষ বহু শিক্ষাৰ্থীয়ে হেৰুৱাইছিল আৰু তাৰপিছত এয়া আমি দ্বিতীয়টো আমি দেখি থকা বা শুনি থকা দ্বিতীয়টো ঘটনা এয়া আৰু বিদ্যালয়সমূহৰ যাতে শিক্ষাবৰ্ষ ক্ষতি নহয় যাতে এটা বৰ্ষ হেৰুৱাবলগীয়া তাৰ ব্যৱস্থা চৰকাৰখনে কৰিছে নীতি নিৰ্দেশনা বহুখিনি আহিছে সেইখিনি কিমান দূৰ গ্ৰহণযোগ্য বুলি আপুনি একে প্ৰকাৰ ক'ব বিচাৰে এইটো হ'ল যে অসম আন্দোলনত ৰাইজে আন্দোলন কৰিছিল আন্দোলন কৰাৰ কাৰণে 2 বছৰেই নাইকিয়া হৈছিলে 2 বছৰ অলমষ্ট তাৰপিছত পৰীক্ষা আৰম্ভ হ'ল ল'ৰা ছোৱালীয়ে পৰীক্ষা নিদিয়ে ভাইচ চেঞ্চেলৰ হৈছে পৰীক্ষা দিব লাগিব নহ'লে কেনেকৈ চলিব ইত্যাদি ইত্যাদি মোৰ মনত আছে মই তেতিয়া বি বৰুৱা কলেজৰ হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট মোৰ হোষ্টেলৰ পৰা কেইবাজনো নেতা গৈছে এসময়ত ভাইচ চেঞ্চেলৰে ক'লে পৰীক্ষা কেনেকৈ দিয়ে এইটো তোমালোকৰ কথা কিন্তু পৰীক্ষা দিব লাগিব পৰীক্ষা কেনেকৈ দিয়া ল'ৰা ছোৱালী কৰিব মনত আছে মোৰ অনলাইন ক্লাছৰ কথা নাছিল এতিয়া মোৰ মনত আছে যে তাতে মানে প্ৰায়বিলাকে কিতাপ মেলি লিখিছিলে এইবোৰ অতীতৰ কথা এইবোৰ কথা নকওঁ তো তেনেকুৱা হৈছে কিন্তু এইবাৰৰ কথাটো অলপ বেলেগ এইবাৰ জীৱন মৰণৰ কথা বেমাৰ হ'ব পাৰে মৰিব পাৰে চৰকাৰৰ এটা দায়িত্ব আছে যে তেওঁলোকে সাৱধান হৈ এইটো কৰিব লাগে কিন্তু এই যেটো অনলাইন অফলাইন সেইটো ডিসক্ৰিমিনেশ্যন হৈছে মোৰ মতে
এটা বছৰ যদি বন্ধই হৈ গ'লহেঁতেন তাতো একো লোকচান নহ'লহেঁতেন, কিন্তু অনলাইন অফলাইনত লোকচান হৈছে। এইকাৰণে লোকচান হৈছে অনলাইন হোৱাৰ বাবে বহুতে তাহাঁতক মানে এক্সক্লুড কৰা হৈ গৈছে। গৰীব দুখীয়া গাঁৱৰ ল'ৰা ছোৱালী এক্সক্লুডেড হৈ গৈছে, ধনী মানুহ ইনক্লুডেড হৈছে। তাহাঁতে পঢ়ি আছে ধুনীয়াকৈ। ছ'চাইটিখনক এই অনলাইন অফলাইনে ডিভাইড কৰি দিছে। এজ এ এডুকেশ্যনিষ্ট, এজ এ ভেৰি চেঞ্চিটিভ পাৰ্চন অফ দ্য ছ'চাইটি, আই অবজেক্ট ইট। বন্ধ কৰি দিয়া, 21ৰ পৰাই আৰম্ভ কৰা। আৰু যদি কৰাই, কিন্তু চৰকাৰৰো বহুত ৰাজনৈতিক দায়িত্ব আছে, মন্ত্ৰী এজনৰ কৰিবলগীয়া হৈছে। মই ভাবোঁ এডুকেশ্যন মিনিষ্টাৰে ঠিক খুব সাৱধানভাৱে লাহে লাহে আগবাঢ়ি গৈছে, সেইটো মানে উপায়ো নাই। কিন্তু কোচিং চেণ্টাৰসমূহে যিহেতু অনলাইন ক্লাছ দি আছে বুলি ইতিমধ্যে সঞ্জীৱে কৈছে, কেৱল সঞ্জীৱ বুলিয়ে নহয় বা ফ্লাক্স একাডেমি বুলিয়ে নহয়, বহু এনে কোচিং চেণ্টাৰ য'ত অনলাইন ক্লাছেছ হৈ আছে। কাৰণ ছাৰেতো একেমুখে ব্যৱসায় বুলিয়ে কৈছে, অনলাইন ক্লাছটোৰ পৰাতো কোচিং চেণ্টাৰটোলৈ নিশ্চয়কৈ সেই আপোনালোকৰ ফিজটোতো বাহাল আছে নহয় জানো সঞ্জীৱ? যিটো অনলাইনৰ কাৰণে যিটো ফিজ হয়, অৱশ্যে নমিনেল ফিজ এটা আছে, কাৰণ চিয়'ৰ নহয় যে কেতিয়াৰ পৰা ক্লাছ অফলাইন আৰম্ভ হ'ব। চ' সেইটো কাৰণে পেৰেণ্টছো কমফৰ্টেবল নহয় আৰু আমিও তেনেকৈ চাৰ্জ কৰা নাই। চ' অনলাইনৰ কাৰণে যেতিয়া আহে তেনেহ'লে নমিনেল ফি। ইনফেক্ট বহুত ষ্টুডেণ্টে ফ্ৰীতে ক্লাছ কৰি আছে, আমাৰ তাত বহুত ষ্টুডেণ্ট যিকেইটাই ফ্ৰীত ক্লাছ কৰি আছে। খোলাৰ পিছত আমি চাম ফিজৰ কি ব্যৱস্থা কৰা যাব। কিন্তু আমাৰ মেইন যিটো মটিভ হ'ল এইটো যে ল'ৰা ছোৱালী লছ হ'ব, যিখিনি আমাৰ লগত এনৰ'ল এটলিষ্ট সেইখিনি লছ হ'ব নালাগে পঢ়াত। আৰু তাৰ বাহিৰে যিখিনি ল'ৰা ছোৱালী এতিয়া ধৰক নলবাৰীতে হওক বা বেলেগতে হওক, বহুত ল'ৰা ছোৱালী আছে যিকেইটা অনলাইনৰ জৰিয়তে এটা ফোন কল আহি আছে, ফোন কল লৈ বিচাৰিছোঁ। হেল্ল', কোনে কৈছে, ক'ৰ পৰা কৈছে? হেল্ল', হয় কওকচোন। মই গুৱাহাটীৰ পৰা কৈছিলোঁ, মই এগৰাকী ক্লাছ 8ৰ ষ্টুডেণ্ট হয়। হয়, কথাখিনি বৰ স্পষ্টকৈ অহা নাই। মই গুৱাহাটীৰ পৰা কৈছিলোঁ। হয়, মই এগৰাকী ক্লাছ 9ৰ ষ্টুডেণ্ট হয়। হয়, কিন্তু এতিয়া কৰোণাৰ কাৰণে যিহেতু আমাক চৰকাৰৰ পৰা আমাক মানে আমাক বুজাই দিছে যে ক্লাছ এতিয়া আমাক স্কুলৰ টাইমতে স্কুল যাব দিছে, কাৰণ আমি দূৰৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ সোনকালে যাব পাৰিম, কি চৰকাৰে আমাক কিবা এটা কৰিলে ভাল আছিলে। নিশ্চয়কৈ সেই বিষয়টো লৈ পেলাই ইতিমধ্যে সঞ্জীৱে কৈছে যিহেতু তেওঁলোকে যিখিনি ক্লাছ ইয়াত অফলাইন দিব, সেই ক্লাছটো থ্ৰুদি অনলাইনো থাকিব। যদি কেনেবাকৈ চৰকাৰী নিৰ্দেশনাটো সেই বিষয়টো সোমায় যে বিদ্যালয়সমূহত যি পাঠদান হৈ থাকে সেয়া অফলাইনো হ'ব, ইকুৱেলি অনলাইনো হ'ব, নহয় জানো? যদি অনলাইন হয় তেন্তে হয়তো আপোনালোকৰ দৰে ষ্টুডেণ্ট ফলপ্ৰসূ হ'ব যিখিনি দূৰত থাকে, আঁতৰত থাকে। এতিয়ালৈকে তেনে নিৰ্দেশনা অৱশ্যে অহা নাই চৰকাৰী পক্ষৰ পৰা, সেহেতু সেই বিষয়টোক লৈ এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু এই অহা 5 দিনত হয়তো সেইখিনি কথাও স্পষ্ট হৈ যাব, কাৰণ সকলোৱে যে স্কুললৈ আহিব লাগিব তেনে ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই বুলি ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰিছে। তেনে ক্ষেত্ৰত সেই শিক্ষাৰ্থীগৰাকীৰ শিক্ষাৰ ক্ষেত্ৰত কি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া নিশ্চয়কৈ এইকেইটা দিনত স্পষ্ট হৈ পৰিব। সঞ্জীৱ, ছাৰ দিনেশ বসুৱে ইতিমধ্যে এক প্ৰকাৰ অভিযোগে আনিছে আপোনালোকৰ ওপৰত যে আপোনালোকে কেতিয়াও থৰলি পাঠদান কৰাৰ পৰিৱৰ্তে কেৱল মাত্ৰ এণ্ট্ৰেঞ্চটোত যিখন প্ৰশ্নকাকত আহিব সেই প্ৰশ্নকাকতৰ উত্তৰ কিদৰে শিক্ষাৰ্থীয়ে দিব তাৰহে শিক্ষা দিয়ে কোচিং চেণ্টাৰসমূহে। কিমান দূৰ সঁচা? মই এটা কথা কৈ দিওঁ, তেওঁ উত্তৰটো দিবলৈ ভাল হ'ব। নলেজটো স্কুল কলেজবিলাকে দি দিয়ে, বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি কি বস্তু এইটো স্কুল কলেজে দি দিয়ে। এওঁলোকে কেৱল মছলাটো দি দিয়ে, যে এওঁলোকে মাছো নিদিয়ে, মাংসও নিদিয়ে, তৰকাৰীও নিদিয়ে, সেইবোৰ আমি দিওঁ। এওঁলোকে মছলা কেনেকৈ দিব সেইটো ঠিক ঠাক কৰি দিয়ে। They teach only the technology, how to sit in the examination and how to answer the script. No, I will disagree. মই এইটোত আপোনাক কি হয় জেনেৰেলি হ'ব পাৰে, ছাৰৰ এক্সপিৰিয়েঞ্চ হ'ব পাৰে কেতিয়াবা, বাট জেনেৰেলি আমি যদি চাওঁ নীটৰে হওক, ইঞ্জিনিয়াৰিং জেই হওক বা নীট মেডিকেলৰ এণ্ট্ৰেঞ্চ পৰীক্ষা হওক, যদি চিলেবাছটো চাই, চিলেবাছটো আপোনাৰ 11 আৰু ক্লাছ 12ৰ যোনটো NCERT চিলেবাছ সেইটোৱে আপোনাৰ জেই আৰু নীটৰ চিলেবাছটো হয়, তাৰ বাহিৰে বেলেগ নহয় চিলেবাছটো। আৰু যেতিয়া আমি ক্লাছ যেতিয়া কৰাওঁ তেনেহ'লে আমি কমপ্লিট পঢ়াবই লাগিব, 11 আৰু 12ৰ চিলেবাছটো আমি পঢ়াবই লাগিব। এতিয়া এনেকুৱা হৈছে নেকি যে এজন শিক্ষাৰ্থীয়ে হায়াৰ ছেকেণ্ডেৰীত খুব ভাল ফলাফল পোৱাৰ পিছতো তেওঁ থ্ৰু কোচিং চেণ্টাৰহে এণ্ট্ৰেঞ্চলৈ যাব পাৰে, এনেকুৱা ব্যৱস্থা কৰি দিয়া হৈছে নেকি? কাৰণ এজন ভাল শিক্ষাৰ্থীকে আপোনালোকে কিন্তু সুযোগ দিয়ে, কোচিং চেণ্টাৰবিলাকে কিন্তু তেওঁৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰিহে আপোনালোকে চিটটো দিয়ে, যাতে সেই আৰু এটা প্ৰশ্ন, যদি তেওঁলোকে পঢ়াবই লাগে তো আমি কিয় পঢ়াব লাগে?
স্কুল কলেজত নপঢ়িলেও হয় আৰু এটা বিষয়ত আৰু এটা ফোন কল আহিছে আৰু এটা ফোন কৰিছে ফোন কল লৈ বিচাৰিছো হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে সৰলি হয় হয় এই যি প্ৰাইভেট স্কুলৰ কথা কৈছো মই হয় অনলাইন ক্লাছ হৈছিল ধৰক মই সাধাৰণ ল'ৰা এজন মোৰ ল'ৰা এজন পঢ়ে বেচৰকাৰী বিদ্যালয়ত কথা হ'ল বহুত গাৰ্জেনে চাইছো অনলাইনৰ ক্লাছৰ পইচা পাতি দিছে মোৰ মোবাইল নাই একো নাই সাধাৰণ মোবাইল এটা আছে মই ল'ৰাটোক অনলাইন ক্লাছৰ বিষয়ে একো কৰিবলৈ দিব নোৱাৰিলো কিন্তু এতিয়া স্কুলত পইচাখিনি ভৰিব লাগে অনলাইন ক্লাছৰ পইচা ভৰিবলগীয়া হৈছে পইচা ভৰিব লগা হৈছে কিন্তু মোৰ মোবাইল নাই সাধাৰণ মোবাইল এটা আছে কোন ঠাইত আপুনি ক'ত থাকে মই হাজোত থাকো হাজোৰ আপোনাৰ ল'ৰাটো এদিনো অনলাইন ক্লাছ কৰা নাই কিন্তু ফিজ যিটো স্কুলৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নেকি প্ৰাইভেট স্কুল নেকি প্ৰাইভেট স্কুল প্ৰাইভেট স্কুলৰ ওপৰত এতিয়া চৰকাৰী নিৰ্দেশনা প্ৰাইভেট স্কুলৰ ওপৰত নাই আপোনালোকে কেনেকৈ ফিজ দিছে কি কৰিছে কিছুমান নিৰ্দেশনা আনি দিয়া হৈছিল হয় সেইখিনি বা কিমানখিনি ফ'ল' কৰিছে কিন্তু আপোনাৰ প্ৰশ্নটো আমি ৰাখিছোঁ হয়তো ইয়াৰ পাছত ফ'ল' আপ হ'ব আপোনাৰ প্ৰশ্নটোৰ উত্তৰ এনেকুৱা বহু ঘটনাই ঘটিছে আচলতে অনলাইন ক্লাছ বহুতে অনলাইন ক্লাছৰ কোনো ভূ ভাই নাপালে আচলতে তেনেকুৱা বহু অভিভাৱক আছে হয় মই আপোনাৰ বিষয়টো লৈছোঁ আপোনাৰ বিষয়টো আপোনাৰ এইটোৰ ওপৰত ফ'ল' আপ থাকিব আমি এতিয়া বিৰতিৰ কাৰণে পুনৰ এইখিনিতে অকণমান সময় ৰ'ব লাগিব বিৰতিলৈ যোৱাৰ বাবে প্ৰশ্ন আছিল সঞ্জীৱ প্ৰসাদ মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ যে এজন টপাৰ ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰীত ভাল ফলাফল লাভ কৰাৰ পিছত এটা কোচিং চেণ্টাৰ হৈ কিয় যাব লাগে এণ্ট্ৰেঞ্চসমূহ দিবৰ কাৰণে কি আছে আচলতে কোচিং চেণ্টাৰত এইটো ছাৰৰো প্ৰশ্ন আছিল ছাৰৰ সেইখিনিৰ পৰা মই আৰম্ভ কৰোঁ ছাৰৰ যিখিনি প্ৰশ্ন আছিল যে আমাৰ বোলে আমি কিছুমান টেকনিক শিকাই দিওঁ বা কিছুমান টেকন'লজি আছে একচুৱেলি চাব গ'লে সেইটো নহয় মই যিটো কৈ আছিলোঁ যে আপোনাৰ যোনটো কোচিঙৰ মানে আপোনাৰ এণ্ট্ৰেঞ্চৰ যোনটো চিলেবাছ ইজ এণ্টায়াৰলি NCERT 11-12ৰ চিলেবাছটো তাৰ বাহিৰৰ কুৱেশ্যন নহয় কিন্তু বেছিক ডিফাৰেঞ্চটো কি হয় আপোনাৰ যোনটো এণ্ট্ৰেঞ্চ যিখিনি প্ৰশ্ন যিখিনি আহে বহুত ডেপ্থত আহে বেচিকেলি আপোনাৰ প্ৰব্লেম চলভিং বেচিকেলি চাই আমি যদি সেইটো কাৰণে কওঁ যে আমি বৰ্ডৰ কাৰণে আৰু এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপাৰেশ্যনটো অলপ বেলেগ হৈ যায় বৰ্ডৰ কাৰণে মোষ্টলি আপুনি বাৰু কোচিং চেণ্টাৰৰ কথাখিনিলৈ আহিম আমি যিটো আজি মূল বিষয় আছিলে আচলতে সেই মূল বিষয়টোলৈ পুনৰ আমি শেষ হ'বলৈ গৈ আছোঁ যদি অনুষ্ঠান শেষ কৰিবলৈ গৈ আছোঁ মূল বিষয়টোলৈ আহোঁ মুঠৰ ওপৰত ছাৰৰ এটা কথা আছিল যে এই 20 বৰ্ষটো ৰখাই দিব লাগিছিল 21ৰ পৰা আৰম্ভ কৰিব লাগিছিল আৰু যিহেতু বহু অভিভাৱকে আমালৈ ফোন কৰি কৈছে তেওঁলোকৰ সন্তানটোৱে অনলাইন ক্লাছ পোৱা নাই হয়তো এনেকুৱা হ'বগৈ একাংশই পৰীক্ষা দিব একাংশই এনেই পাছ কৰিব সেইটো হ'বগৈ পাৰে কাৰণ সকলোকেতো পাছ কৰাই বা পৰীক্ষা যিহেতু শিক্ষাবৰ্ষ ধ্বংস কৰিব বিচৰা নাই শেষ কৰিব বিচৰা নাই তেনে পাছ কৰাই দিবই লাগিব হয় তেনেকুৱা এটা ফলাফল হ'বগৈ পাৰে নি এইটো বৰ্ষত বিদেশত কেইবাখনো বিশ্ববিদ্যালয় বন্ধ কৰি দিছে তেওঁলোকে ক্লাছ কৰা নাই বছৰটো বহুত এটা বৰ্ষ ৰখাই দিছে 21ৰ পৰা তেওঁলোকে আকৌ সকলোকে সমানে পঢ়াব এইবোৰ ধনী দেশৰ কথা মই কৈ আছোঁ কিন্তু আমাৰ কিয় এইটো হৈছে মই বুজি পোৱা নাই যে ঠিক আছে 1 বছৰ নপঢ়োৱাকৈ দৰমহা দিয়ক আৰু মাষ্টৰনীবিলাকক প্ৰফেচাৰবিলাকক একো ডাঙৰ কথা নহয় এতিয়া ঘটনাটো হ'ল এওঁলোকৰ ব্যৱসায় যিবোৰ প্ৰাইভেট অকল আমাৰ ব্যৱসায় প্ৰাইভেট স্কুলবিলাকৰ বেয়া হ'ব লগতে আমাৰ ইণ্ডাষ্ট্ৰীৰ লগত বহুত এমপ্লয়মেণ্ট জড়িত আছে মই বুজিছোঁ ইণ্ডাষ্ট্ৰী মই এনেকুৱা কোৱা নাই যে চব প্ৰাইভেট স্কুল মই সেইটো কথাও নহয় কিছুমান সৰু সৰু প্ৰাইভেট স্কুল আছে তাহাঁতে চামহাও ব্ৰেড এণ্ড বাটাৰ আৰ্ণ কৰি আছে তেওঁলোকৰো সেইবোৰ নাইকিয়া হৈ গৈছে কিন্তু তাৰ বিপৰীতে কিছুমান বিৰাট বিগ শ্বপিং মল টাইপ প্ৰাইভেট স্কুল বা কলেজ আছে তাহাঁতৰ কিন্তু চামহাও বিজনেছটো ঠিকে থাকে চলি আছে মুঠৰ ওপৰত অহা 5 দিনত কিছু সালসলনি হ'ব বুলি আশা ৰাখিছোঁ আমি আৰু বিশেষকৈ যিসকল অভিভাৱকে আজি ফোন কৰি তেওঁলোকৰ সমস্যাৰ কথা কৈছে সেই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত হয়তো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব এখন চৰকাৰে আমি সেই আশা ৰাখিছোঁ দুয়োগৰাকী মোৰ পেনেলিষ্টক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মিড মৰ্ণিঙৰ পৰা মই স্নিগ্ধা শিখাই বিদায় লৈছোঁ